আপোনালোকে কেইজন মন্ত্রিত্ব বিচাৰিব যদি জিকে? কাম হলে হল কি মন্ত্ৰী চন্ত্ৰী যেহেতু 100% জিকিছে। মহিলাসকলৰ প্ৰেজেন্টটো এনে নহয়, মহিলাসকলে এনে নাহে। এই মহিলাসকলক আপুনি যদি 100ত 80% ৰিপ্ৰেজেন্ট কৰিব পাৰিছে বা পাব্লিক মিটিঙত এটেণ্ড কৰিব পাৰিছে, তেতিয়াহ'লে এইটো 100% চিয়ৰ হৈ গ'ল। জিকাটো 100%, এইটোতো মই ক'ব পাৰোঁ। আৰু মহিলা বুলি ক'লে আমি লক্ষী বুলি মানো চবে। আৰু কেইখন মিটিঙত আপুনি আজি প্ৰচাৰ কৰিছে? আমাৰতো আজি মোৰ এই গোৱালপাৰা হিচাপে দুধনৈ আৰু ইয়াত, আৰু সেইফালে বৌখত এটা আছে আৰু কোকৰাঝাৰত আছে মোৰ। আৰু এটা প্ৰশ্ন, আপোনাৰ UPPL প্ৰমোদ বৰুৱা কৈছে তেওঁ 15খন আসন দাবী কৰিছে আপোনালোকৰ BTCত। নাই, এইটোতো নিজৰ নিজৰ দলৰ কথা। UPPL ক'ব, কংগ্ৰেছক ক'ব, চবে ক'ব যে 15টা আসন আমাৰ আসনটো আমি জিকিম বুলি। কিন্তু প্ৰেক্টিকেলি কি হয় এইটো চাওঁ। এটাও নিজিকে, কংগ্ৰেছও নিজিকে, UPPLও নিজিকে, কোনো দলে BTCত কিবা নাই, জাগা নাই। আমি এতিয়া বিজেপি আৰু আমাৰ BPF একেলগে আছে। NDA হিচাপে 15টা আসনত 15টাও আমি পাতিম। স্পষ্ট কথা। আপোনালোকে কেইজন মন্ত্রিত্ব বিচাৰিব যদি জিকে? কাম হলে হল কি মন্ত্ৰী চন্ত্ৰী